নমস্কাৰ আজি পশ্চিম দিশৰ প্ৰৱেশদ্বাৰৰ বিষয়ে আলোচনা কৰিব ওলাইছো বাকি কিটা দিশৰ দৰে এই পশ্চিম দিশটো 8খন প্ৰৱেশদ্বাৰ থাকে বাস্তুশাস্ত্ৰত তাৰে প্ৰত্যেকখন দ্বাৰৰে বৈশিষ্ট্য বা গুণাগুণ বেলেগ বেলেগ আৰু সেই প্ৰৱেশদ্বাৰসমূহৰ বিষয়ে প্ৰত্যেকখন দ্বাৰৰে গুণাগুণসমূহ বেলেগ বেলেগ হোৱা দেখা যায় আৰু তাৰ প্ৰভাৱসমূহ সেই ঘৰখনত থকা ব্যক্তিসকলে অনুভৱ কৰে বা তেওঁলোকৰ জীৱনত সেই ঘটনাবোৰ ঘটা দেখা যায় এতিয়া আহিছো সেই প্ৰৱেশদ্বাৰ কিখনৰ গুণাগুণ আৰু বৈশিষ্ট্য বিষয়ে আলোচনা কৰিবলৈ W1 হৈছে পশ্চিম দিশৰ প্ৰথমখন প্ৰৱেশদ্বাৰ আৰু এই প্ৰৱেশদ্বাৰখন সাধাৰণতে ফাইনেন্সিয়েল লছত ভোগা দেখা যায় সেই ঘৰখনত বাস কৰা ব্যক্তিসকল এই W1 প্ৰৱেশদ্বাৰখনৰ গৃহত বাস কৰা লোকসকল সাধাৰণতে ফাইনেন্সিয়েলি তেওঁলোকে ক্ৰাইসিছত ভোগা দেখা যায় মানে টকা পইচাৰ অভাৱত তেওঁলোক ভোগা দেখা যায় আৰু তেওঁলোক মানে টকা পইচা লছ হোৱা দেখা যায় তেওঁলোকৰ প্ৰফিটতকে তেওঁলোকৰ লছৰ পৰিমাণটো বেছি হয় আৰু তেওঁলোকৰ লাইফ স্প্যানটোত হেলথ ইস্যু হোৱা দেখা যায় তেওঁলোকৰ হেলথ ইস্যু কিছুমান আহে লাইফ স্প্যানটো তেওঁলোকৰ শৰ্ট হোৱাও দেখা যায় আৰু হেলথ ইস্যু কিছুমানো হোৱা দেখা যায় গতিকে এই প্ৰৱেশদ্বাৰখন এখন নিগেটিভ প্ৰৱেশদ্বাৰ হিচাপে বাস্তুশাস্ত্ৰত ধৰা হয় ইয়াৰ পিছত আছে দ্বিতীয়খন W2 প্ৰৱেশদ্বাৰ কেৰিয়াৰৰ ক্ষেত্ৰত কেৰিয়াৰটো গঢ়ি উঠাত মানে বাধা প্ৰদান কৰে ইনষ্টেবল মানে কেৰিয়াৰ হয় যিকোনো এটা কাৰ্যত তেওঁলোকে নিয়াৰিকৈ লাগি থাকিব নোৱাৰে বা সেই কাৰ্যটো তেওঁলোকে নেৰানেপেৰাকৈ কৰিব নোৱাৰে আৰু তেওঁলোকৰ চিন্তাধাৰাবোৰত তেওঁলোকৰ বিৰূপ প্ৰভাৱ পৰে আৰু সঠিকভাৱে তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰে লগতে এই ঘৰখনত বাস কৰা ব্যক্তিসকল সাধাৰণতে ইনসিকিউৰিটিত ভোগা দেখা যায় তেওঁলোকে অসুৰক্ষিত অনুভৱ কৰে নিজকে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ মাজত তেওঁলোকৰ আত্মসম্বন্ধীয়ৰ মাজত তেওঁলোকে আপোন ব্যক্তিসকলৰ মাজত তেওঁলোকে নিজকে ইনসিকিউৰ ফিল কৰে বা অসুৰক্ষিত অনুভৱ কৰে গতিকে এই W2 প্ৰৱেশদ্বাৰখন এখন নিগেটিভ এন্ট্ৰেন্স হিচাপে বাস্তুশাস্ত্ৰত ধৰা হয় ইয়াৰ পিছত আছে W3 পশ্চিম দিশৰ তৃতীয়খন প্ৰৱেশদ্বাৰ এইখন পশ্চিম দিশৰ আটাইতকৈ শুভ প্ৰৱেশদ্বাৰ হয় এই প্ৰৱেশদ্বাৰখনে মানে আনবিলিভেবল গ্ৰোথ লৈ আহে প্ৰসপাৰিটি লৈ আহে মানে টকা পইচাৰ বৃদ্ধি সুখ সমৃদ্ধি আদিসমূহ এই পশ্চিম দিশৰ W3 প্ৰৱেশদ্বাৰখনে সেই ঘৰখনত বাস কৰা ব্যক্তিসকললৈ লৈ আহে আৰু তেওঁলোকৰ মানে সুখৰ পৰিসীমা তেওঁলোকে বিচৰাতকৈ বহু গুণে ওপৰত হয় গতিকে এই প্ৰৱেশদ্বাৰখন এখন খুব পজিটিভ মানে শুভ প্ৰৱেশদ্বাৰ হয় পজিটিভ এন্ট্ৰেন্স হয় গতিকে এই প্ৰৱেশদ্বাৰখনে সেই ব্যক্তিসকলক সেই ঘৰখনত বাস কৰা ব্যক্তিসকলৰ মাজত সুখ সমৃদ্ধি বতৰা লৈ আহে ইয়াৰ পিছত আছে W4 চতুৰ্থখন প্ৰৱেশদ্বাৰ এই প্ৰৱেশদ্বাৰখনৰ গৃহত বাস কৰা লোকসকল সাধাৰণতে তেওঁলোকৰ জীৱনত যিবোৰ দৈনন্দিন জীৱনত যিবোৰ মানে অত্যাৱশ্যকীয় প্ৰয়োজন সেই প্ৰয়োজনসমূহ তেওঁলোকৰ নিয়াৰিকৈ পৰিচালিত হয় প্ৰফিট আৰু লছ এই দুইটা ঘৰৰ পৰাই তেওঁলোক আঁতৰত থাকে তেওঁলোকৰ মানে প্ৰফিটো নহয় লছো নহয় এনেকুৱা এটা ভাৰসাম্য তেওঁলোকৰ জীৱন হয় বেলেন্স লাইফ হয় আৰু তেওঁলোকে সাধাৰণতে সুখত বাস কৰা দেখা যায় তেওঁলোকে অভাৱো নাই অনাটনো নাই আৰু তেওঁলোকৰ বেছি টকা পইচাও নাই তেনেকুৱা এটা সুখী জীৱন তেওঁলোকে মানে নিৰ্বাহ কৰে গতিকে এইখন এখন পশ্চিম দিশৰ শুভ দুৱাৰ হিচাপে বাস্তুশাস্ত্ৰত পৰিগণিত এই প্ৰৱেশদ্বাৰ থকা গৃহত বাস কৰিলে সেই গৃহৰ ব্যক্তিসকল সাধাৰণতে সুখী হোৱা দেখা যায় ইয়াৰ পিছত W5খন হৈছে পঞ্চমখন পশ্চিম দিশৰ প্ৰৱেশদ্বাৰখনৰ গৃহত বাস কৰা ব্যক্তিসকল সাধাৰণতে হাইলি এম্বিচিয়াছ হোৱা দেখা যায় আৰু পাৰফেকশ্যনিষ্ট হোৱা দেখা যায় তেওঁলোকে প্ৰতিটো কামতে পাৰফেকশ্যন বিচাৰে আৰু নিজে যিমান নিখুঁতভাৱে নিয়াৰিকৈ কাম কৰে তেনেকৈ আনেও তেওঁলোকৰ কামসমূহ নিখুঁতভাৱে নিয়াৰিকৈ কৰাটো তেওঁলোকে বিচাৰে আৰু তেওঁলোকে সৰু সুৰা এচিভমেণ্টছৰ পৰা সুখ বিচাৰি নাপায় তেওঁলোকৰ মনটো সদায় হাই হয় তেওঁলোকে হাই এম্বিচিয়াছ হয় আৰু কল্পনাৰ জগততো তেওঁলোক মানে বিচৰণ কৰা দেখা যায়
আৰু তেওঁলোকৰ সেই হাই এম্বিচিয়াছ মনোবৃত্তিটোৰ কাৰণে তেওঁলোকে সৰু সৰু কথাত তেওঁলোকে সুখ বিচাৰি ল'ব নোৱাৰে আৰু সেইটোৱে তেওঁলোকৰ সমস্যাৰ সন্মুখীন তেওঁলোকে হয় পশ্চিম দিশৰ এই দুৱাৰখন এখন নিগেটিভ প্ৰৱেশ দুৱাৰ হিচাপে ধৰা হয় ইয়াৰ পিছত আছে W6 ষষ্ঠখন প্ৰৱেশ দুৱাৰ পশ্চিম দিশৰ এই প্ৰৱেশ দুৱাৰখনৰ ব্যক্তিসকল সাধাৰণতে ডিপ্ৰেশ্যনত ভোগা দেখা যায় মেণ্টেল ডিপ্ৰেশ্যনত মানসিক অশান্তি বা মানসিক ভাৰসাম্য তেওঁলোকৰ সেই ঘৰখনৰ ব্যক্তিসকলৰ ভাৰসাম্যতা মানে বিহীন হৈ যায় সেই ঘৰখনত বাস কৰা ব্যক্তিসকল সেই ঘৰখনত বাস কৰা ব্যক্তিসকল সাধাৰণতে মেণ্টেল ডিপ্ৰেশ্যনত ভোগা দেখা যায় মানসিকভাৱে তেওঁলোকে অস্থিৰ হৈ থাকে মানসিক অস্থিৰতাত তেওঁলোকে ভোগে যদিও তেওঁলোক সুখী কিন্তু ভিতৰি তেওঁলোক সদায় অশান্তিত থাকে আৰু তেওঁলোকে নিজে সুখী নহয় আৰু আনৰ লগতো তেওঁলোকে সুখ অনুভৱ কৰিব নোৱাৰে বা তেওঁলোকৰ সেই আনন্দ ফূৰ্তিসমূহ তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যোৱা দেখা যায় সেইটো কাৰণে W6 প্ৰৱেশ দুৱাৰখন এখন অশুভ প্ৰৱেশ দুৱাৰ হিচাপে ধৰা হয় ইয়াৰ পিছত আছে W7 সপ্তমখন প্ৰৱেশ দুৱাৰ এই প্ৰৱেশ দুৱাৰখনৰ গৃহত বাস কৰা লোকসকল সাধাৰণতে বিভিন্ন অশান্তিত বাস কৰা দেখা যায় তেওঁলোকৰ সুখ শান্তিবোৰ দিনে দিনে নোহোৱা হৈ যায় তাৰ কাৰণটো হৈছে এলকহল বেছিকৈ কনজিউম কৰা বা মদ্যপান কৰা বা ড্ৰাগ এডিক্টেড হোৱা আদি কাৰণসমূহৰ কাৰণে এই লোকসকলৰ মানে জীৱনৰ পৰা হাঁহি ফূৰ্তি আনন্দ আদিসমূহ হেৰাই যাবলৈ ধৰে মদ্যপান আৰু ড্ৰাগ এডিক্ট মাদক দ্ৰব্য সেৱন আদিৰ দৰে বদ অভ্যাসত ভোগা দেখা যায় গতিকে এইখন এখন নিগেটিভ প্ৰৱেশ দুৱাৰ হিচাপে ধৰা হয় তাৰপিছত আছে অষ্টমখন প্ৰৱেশ দুৱাৰ W8 এইখন এখনো নিগেটিভ প্ৰৱেশ দুৱাৰেই হয় এই প্ৰৱেশ দুৱাৰখনৰ গৃহত বাস কৰা লোকসকল সাধাৰণতে অনৈতিক কাম কাজত বা বেআইনী কাম কাজত লিপ্ত হোৱা দেখা যায় তেওঁলোকৰ নিজৰ লাভালাভৰ কাৰণে নিজৰ বেনিফিটৰ কাৰণে তেওঁলোকে অনৈতিক কাম কাজত জড়িত হোৱা দেখা যায় গতিকে এইখন এখন নিগেটিভ এন্ট্ৰেন্স বাস্তুশাস্ত্ৰ এই পশ্চিম দিশৰ 8খন প্ৰৱেশ দুৱাৰৰ গুণাগুণৰ বিষয়ে আপোনালোকে গম পালে যিসকলৰ ঘৰত এই পশ্চিম দিশৰ প্ৰৱেশ দুৱাৰৰ কাৰণে যিসমূহ প্ৰবলেমছে বা যিসমূহ সমস্যাই দেখা দি আছে তেনে ব্যক্তিসকলে অতি সোনকালে এই গুণাগুণসমূহৰ লগত মিলাই তেওঁলোকৰ জীৱনত পৰা প্ৰভাৱটোৰ কথা লক্ষ্য ৰাখি বাস্তুশাস্ত্ৰৰ মতে সেই গৃহৰ প্ৰৱেশ দুৱাৰ বা সেই বাউণ্ডাৰী যি এন্ট্ৰেন্স সেই এন্ট্ৰেন্স আৰু ঘৰৰ যি এন্ট্ৰেন্স সেইসমূহ যদি জিমেডি কৰিব পাৰে তেনেহ'লে অতি সোনকালে তেওঁলোকে এই অশুভ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰিব আৰু জীৱনলৈ শুভ প্ৰভাৱসমূহ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব গতিকে তাৰ বাবে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে মোৰ পৰামৰ্শ ল'ব পাৰে মোৰ কন্টেক্ট নাম্বাৰটো দিয়া হৈছে পৰৱৰ্তী পৰ্যায়ত আৰু এটা দিশৰ প্ৰৱেশ দুৱাৰৰ বিষয়ে মই আলোচনা কৰিম আজিলৈ আহিছোঁ ধন্যবাদ